মই জানো আপুনি কষ্ট কৰি আছে কিন্তু সাকসেস হ'ব পৰা নাই ৰাতি অকলে অকলে কান্দিও আছে কোনো আপোনাক বুজাও নাই ঘৰৰ মানুহেও বুজা নাই আপুনি পৰিয়ালৰ লগত চকুত হৈ কথা ক'বও পৰা নাই আপোনাৰ মনৰ অৱস্থা মই বুজি পাইছো আপুনি বুজি পাইছে আৰু ভগৱানে বুজি পাইছে কিন্তু তথাপিও ৰিয়েলিটি এটাই আপুনি কষ্ট কৰিলেও কষ্ট কৰিব লাগিব লাকু লাগিব আজি মই যিখিনি কথা আপোনালোকক ক'বলৈ গৈ আছো বহুত বেছি ইম্পৰ্টেন্ট বেলেগ কোনেও আপোনাক এই কথাখিনি নকয় আৰু আজিৰ কথাখিনিৰ পৰা দুজন বা চাৰিজন ষ্টুডেন্টও যদি লাভৱান হয় হেতু মোৰ কাৰণে বহুত ডাঙৰ কথা চাওক প্ৰথম কথা যদি আপুনি এটা চাকৰিৰ কাৰণে কষ্ট কৰি আছে পঢ়িম বুলি ভাবি আছে যদি আপোনাৰ এটা সপোন যে মই এটা চৰকাৰী চাকৰি কৰিমই তেনেহলে পঢ়াত লাগক একদম ভালদৰে লাগি যাওক ৰিয়েলিটি এটাই সিট লিমিটেড 1 লাখে যদি পৰীক্ষা দিয়ে তেনেহলে তাৰে ভিতৰত মাত্ৰ 100 জনই চাকৰি পাব মই এটা এক্সাম্পল দিছো প্ৰিপাৰেচনৰ লগত কাম কৰি যাওক আপোনাৰ ষ্ট্ৰং পইণ্ট কোনটো আপোনাৰ ষ্ট্ৰং এৰিয়া কোনটো তাত সময় ইনভেষ্ট কৰক নহলে এই যি সময় যাব চাকৰিৰ নামত যিখিনি সময় যাব সেইখিনি কেতিয়াও ঘূৰি নাপায় এই ভিডিওটো চাওক এই ভিডিওটো কমপ্লিট কৰাৰ পাছত আপোনালোকে নিজেই গম পাব যে কি কৰিম কি নকৰিম নমস্কাৰ আজি এটা গুৰুত্বপূৰ্ণ সেনসিটিভ টপিকৰ ওপৰত কথা পাতিবলৈ ওলাইছো মন দি শুনিব প্ৰথম এটা এক্সাম্পল লওক যে 15 সেপ্টেম্বৰত যি এডিআৰইৰ ফাৰ্স্ট পেজৰ এক্সাম হৈছিল তাত কিমান পোষ্ট আছিল 6-7 তাৰ এগেইনষ্টত কিমান ষ্টুডেন্ট বহিছিল 11-12 লাখ ভাবক 6-7 11-12 লাখ তেনেকৈ 2023 যি এপিএসসিৰ সিভিল সার্ভিস এক্সামিনেশন হৈছিল তাতো আপোনাৰ পোষ্ট আছিল অলমোস্ট 250টা কিন্তু কিমান ষ্টুডেন্টে বহিছিল জানেনে পৰীক্ষাত 70000 এপ্ৰক্সিমেট 70000 ষ্টুডেন্টে পৰীক্ষাত বহিছিল সেই কাৰণে মই আজি ভিডিওটোৰ থাম্বনেইলত কি দিছো চাকৰিৰ চক্ৰবেহু ঠিক আছে এই চক্ৰবেহুত আমি সোমাবলৈ জানো কিন্তু ওলাই আহাটো অতি টান কিয় ওলাই আহিব এই কাৰণে নোৱাৰো যে এটা সৰকাৰি চাকৰিৰ প্ৰিপাৰেচনৰ নামত আমি চক্ৰবেহুত সোমাই যাওঁ দি থাকো বয়স গৈ থাকে এনেকুৱা এটা অৱস্থা পাওঁ তাৰ পৰা ওলাই আহি বেলেগেও কৰিবও নোৱাৰো বা চাকৰিৰ মুহটো এৰিব নোৱাৰো গতিকে আজিৰ ভিডিওটোৰ থিমটো আপোনালোকে বুজি পাইছে মই কি ক'বলৈ গৈ আছো নিবনুৱা সমস্যা বৰ্তমান পিকত আৰু সকলোকে এটা চৰকাৰি চাকৰি লাগে আৰু চৰকাৰি চাকৰিটো বহুতে ভাবে যে আৰাম হ'ব ইয়াত ভালদৰে কাম কৰিব পাৰিম ঘৰখন ভালদৰে চলাব পাৰিম আৰু ধুনীয়াকৈ এটা যেটো লাইফ আহি আছে তাত সুখে শান্তিৰে যাব কিন্তু এটা কথা মন কৰিব এই ৰেষ্টত বা এই যেটো সবৰে এটা চৰকাৰি চাকৰি পোৱাৰ এটা মন আছে বা সেই কম্পিটিশনত আপুনি অকলে নাই ইয়াত লাখ ষ্টুডেন্ট আছে হাজাৰ ষ্টুডেন্ট আছে কিন্তু ৰিয়েলিটি এটাই যিমানে নহওক কিয় সিট লিমিটেড হয় 1000টা নহয় 1200টা আজি মই এই ভিডিওটো আপোনালোকক ডিমোটিভেট কৰিবলৈ বনোৱা নাই মই জাস্ট আপোনালোকক এই চক্ৰবেহুটোৰ পৰা কেনেকৈ ওলাই আহিব সেই বস্তুটো শিকাবলৈ গৈ আছো আপুনি অভিমান্য মই জানো আপোনাৰ বহুতো বল আছে বহুতো শক্তি আছে আপুনি ক্ৰেক কৰিব পাৰিব নিজৰ ওপৰত বিশ্বাস ৰাখক কিন্তু আপুনি সেই চক্ৰবেহুৰ পৰা ওলাই আহিবলৈ শিকক নহলে পিছত তাতে ফসি যাব লাগিব চাওক প্ৰথম কথা এইটোৱে ৰিয়েলিটি যে সদায় চাকৰি ওলাই নাথাকে প্ৰায় 2-3 বছৰৰ মূৰে হয়তো 400 500 100 200 কিবা নহয় কিবা এটা ভ্যাকেন্সি ওলাব সিট লিমিটেড তাত লাখ ষ্টুডেন্টে পৰীক্ষা দিব আৰু কিন্তু সেই 500 600 বা 1000ই চাকৰি পাব আৰু এই ক্ষেত্ৰত কি হয় আমি এবাৰ বেয়া কৰিলো নেক্সট ভাবো নাই ভাল হ'ব আকৌ পঢ়াত লাগি যাও হেবাৰো বেয়া হল আকৌ গি গলো হেবাৰো বেয়া হল যাৰ ভাল হলটো ভাল হলেই যাৰ ভাল নহল যিসকলে এই চক্ৰবেহুৰ ভিতৰত সোমাই গৈ থাকিল তেওঁলোকে কি কৰিব তেওঁলোকৰ বয়স হৈ গল আৰু ওলাই আহিব নোৱাৰে সেই কাৰণে মই কৈছো চাওক সদায় এটা প্লান বি ৰাখক আৰু নিজকে চিনক নিজকে বুজক যে আপুনি কি কামৰ কাৰণে বেছি পাৰফেক্ট প্ৰাইভেট জববোৰ বহুতে কিয় নকৰে বহুত কষ্ট হ'ব ওপৰত অমুক থাকিব তমুক থাকিব আৰু সেই কাৰণে প্ৰাইভেট জব কৰিব না যায় তাত সিকিউৰিটি নাই পইচা কম বা ইমান কষ্ট কৰিব নোৱাৰো চৰকাৰি জব কৰাৰ লগে লগে ইজিতে সহজ হ'ব বেছি পইচা পাম বেছি কাম নকৰিলেও আৰামত চলিব পাৰিম আসলে সেইটো ভাবধাৰা হয় আৰু বিজনেস বা সৰুখুৰা ব্যৱসায় বা কিবা এটা নিজৰ ষ্টাৰ্টআপ সেই কথাটো কোনো চিন্তা নকৰে এতিয়া মই কথা কওঁ আপোনালোকে ক'ব পাৰে যে মই
কৈ আছোঁ মই কি কৰি আছোঁ, মই প্ৰাইভেট জব কৰিছোঁ, মই 1 year প্ৰাইভেট জব কৰি আহিছোঁ আৰু ইমানেই কষ্টৰ ঠাইত ইমানেই টাফ টেৰেইনত কৰিছোঁ। মই কেতিয়াও কাম ভয় কৰা নাই। আপোনালোকক হয়তো মই কেতিয়াবা কম কি কাম কৰিছোঁ, কেনেকৈ কি কৰিছোঁ, কিমান ডেঞ্জাৰাছ ঠাইটোক মই কাম কৰি আহিছোঁ। কিন্তু পাছত মই নিজকে চালোঁ যে মই কোনটো লাইনত বেছি মই পাৰফেক্ট। মই চালোঁ যে মই পঢ়াই ভাল পাওঁচোন, মই বেলেগক কিবা এটা বুজাই ভাল পাওঁ, সেইকাৰণে মই যিটো বস্তু ভাল পাওঁ মই তালৈ চিফ্ট হৈ গ'লোঁ। এতিয়া মই আপোনালোকক পঢ়াই আছোঁ, মই নিজেও প্ৰিপাৰেশ্যন কৰি আছোঁ, কিন্তু মই অকল প্ৰিপাৰেশ্যনৰ নামতে সময় হেৰুওৱা নাই। কাৰণ মই জানো যে মোৰ ষ্ট্ৰং পইণ্ট কোনটো। মই পঢ়াই ভাল পাওঁ, মই কণ্টেণ্ট ক্ৰিয়েট কৰি ভাল পাওঁ। চ' তাত মই এতিয়া বৰ্তমান টাইমটো দিছোঁ, তাত মই চিফ্ট কৰি দিছোঁ, বা মই জবৰ কাৰণেও পঢ়ি আছোঁ। কিন্তু মোৰ ছিংগল ফ'কাছ মই ৰখা নাই, কাৰণ মই জানো যে মই যদি অকল জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকোঁ, সময় ৱেষ্ট বুলি কোৱা নাই, তাতে সময় দি থাকোঁ, কেনেবাকৈ যদি মই ওলাব নোৱাৰোঁ, মোৰ সময়খিনিও গুচি যায়, তেতিয়া মই আকৌ ষ্টাৰ্ট কৰিব লাগিব। আকৌ মই কিবা এটা পাবৰ কাৰণে আকৌ 3-4 বছৰ মই তাত ইনভেষ্ট কৰিব লাগিব। মানে অলৰেডি জীৱনৰ যিখিনি মূল্যৱান সময় সেইখিনি নাইকিয়া হৈ যায়। জবৰ কাৰণে যদিও পঢ়ি আছে, যদি আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছে যে মই 1 লাখ ষ্টুডেণ্টৰ ভিতৰত, সেই 1 লাখৰ ভিতৰত মই সেই 100জনৰ ঠাইত থাকিব পাৰিমেই, তেনেহ'লে আপুনি সময় দিয়ক, লাগক আৰু সেই এটা কামতে বা এটা ডাইৰেকশ্যনতে গৈ থাকক। যদি আপুনি ভাবিছে যে মোৰচোন অলপমান কঠিন আছে, বা মোৰ এক্সামত বা এই পৰীক্ষাত চিট নাপালেও মই কিবা এটা নহয় কিবা এটা কৰি খাব পাৰিম, বা মোৰ কিবা এটা টেলেণ্ট আছে, আপুনি সেই টেলেণ্টটো বিচাৰক আৰু তাত টাইম ইনভেষ্ট কৰক। নহ'লে মই আকৌ কৈ আছোঁ, ৰিয়েলিটি সেই 100জনেই চাকৰি পাব। 1 লাখৰ ভিতৰত আপুনি সেই 100জনৰ ভিতৰত থাকিব পাৰিবনে নাই সেইটো চিন্তা কৰক। এইটো নহয় যে সেই 100জন থাকিব, মই বাদ দিলোঁ, মইনো ক'ত 100জনত থাকিম। নহয়, আপুনি ভাবক মই 100জনত থাকিমেই, কিন্তু তথাপিও লগে লগে পেৰেলেলি কিবা এটা কাম কৰক, ইনকাম কৰক। মই এটা এক্সাম্পল দিওঁ, মই নিজৰ ঘৰৰ এটা উদাহৰণ দিব ওলাইছোঁ। মোৰ মা আৰু ভণ্টি। মোৰ ভণ্টি গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা নাই, কিন্তু তাই পঢ়িও আছে, লগে লগে কি কৰিছে জানে, এই গাঁৱত যিবোৰ শিপিনীসকলে গামোচা বয় বা চাদৰ মেখেলা বয়, সেইবোৰ কালেক্ট কৰিছে। কালেক্ট কৰি তাই ছ'চিয়েল মিডিয়াৰ একাউণ্ট আছে, আৰু ছ'চিয়েল মিডিয়াত তাইৰ ভাল ৰিচ আছে। ঠিক আছে, তো ছ'চিয়েল মিডিয়াতো তেওঁ মাৰ্কেটিং কৰি আছে। তাই ছ'চিয়েল মিডিয়াত যিহেতু তাইৰ ভাল ফলোৱাৰ্ছ হৈ গ'ল, আৰু সেই ফলোৱাৰ্ছখিনি হোৱাৰ পিছত কি কৰিছে, সেই গামোচাবোৰ বা চাদৰ মেখেলা হওক, এইবোৰ কি কৰিছে, ইনষ্টাগ্ৰামত এডভাৰটাইজ কৰিছে। আৰু অকল অসম বুলি নহয়, অসমৰ বাহিৰতো তাই বস্তুবোৰ পঠিয়াব পাৰিছে। পঢ়িও আছে, কৰিও আছে। এই কথাটো এটা সৰু উদাহৰণ দিছোঁ যে মোৰ ভণ্টিয়ে কেনেকৈ ছ'চিয়েল মিডিয়াটো ইউজ কৰি ইনকাম কৰি আছে, লগতে গাঁৱৰ 2-4গৰাকী মহিলাক সংস্থাপনো দি আছে, মা আৰু ভণ্টিয়ে মিলি। ভণ্টিটো মোৰ পাছ কৰা নাই, BA পাছ কৰা নাই, গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা নাই, তথাপিও যিটো বস্তু পাইছে তাই তাক ইউটিলাইজ কৰি আছে। মই আপোনালোকক কোৱা নাই যে আপোনালোকে সেইটোৱে কৰক। মই কি কৈছোঁ, পটেঞ্চিয়েলটো চাওক, নগৰতে হওক বা চহৰতে হওক। যদি আপোনাৰ ঘৰৰ অৱস্থা বেয়া, আপুনি পঢ়ি থাকিব পৰা নাই, তেনেহ'লে এই সৰু সুৰা কামবোৰ লওক, কামো কৰক, পঢ়িও যাওক। অকল প্ৰিপাৰেশ্যনৰ নামতে যদি সময় দিয়ে, বয়স গৈ থাকে, হ'ল যদি ভালেই কথা, যদি নহয় তেতিয়া কি কৰিব, আকৌ নতুনকৈ ষ্টাৰ্ট কৰিবতো সময় লাগিব। যদিও প্ৰাইভেট চাকৰি এটা পাইছে, কৰক, কৰি থাকক, লগে লগে পঢ়ি থাকক। পাৰ ডে যদি 1 আৱাৰকৈও 1 ঘণ্টাকেও যদি পঢ়ে, বেছি নালাগে, কিন্তু কণ্টিনিউ পঢ়িব লাগিব, সদায় পঢ়িব লাগিব, সেইটো ছাফিচিয়েণ্ট। ঠিক আছে, আৰু ছাবজেক্টবোৰ এবাৰ বেছটো বনাই লওক। অ'কে, লগতে যিবোৰ পঢ়িছে তাক ইউটিলাইজ কৰক। এতিয়া মই জিঅ'গ্ৰাফী পঢ়াই আছোঁ, তাত আপোনালোকক মই কি পঢ়াইছিলোঁ, অসমৰ গাঁৱত কি উদ্যোগ গঢ়ি উঠিব পাৰে, কি বস্তু আছে। জানে আমাৰ অসমৰ মানুহবোৰ বাঁহ বেতত কিমান আগবঢ়া, কিমান নানান ধৰণৰ বস্তু বনাব পাৰে। যাওক, বনাব দিয়ক, মাৰ্কেটিং কৰক, বেচক, সেইবোৰত অকণমান মাথা মাৰক, টাইম ইনভেষ্ট কৰক। মই জাষ্ট এক্সাম্পল দিছোঁ যে এনেকুৱা কিবা নহয় কিবা এটা কামটো পাই যাব, কামৰ সৰু বৰ নাই। লগতে প্ৰিপাৰেশ্যন কৰি থাকক। এনেই দিনটোতো আপুনি পঢ়ি নাথাকে, 1-2 ঘণ্টা পঢ়ে, বাকী সময়খিনি ৰিলছ চাই কিবা চাই ৱেষ্ট কৰি দিয়ে। তো মই আজি ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ হ'ল যে এটাই মন দিব যে লাখ ষ্টুডেণ্ট আছে, আৰু সেই লাখৰ ভিতৰত 1000 বা 100জনে চাকৰি পাব। আৰু সেই 100জনৰ ভিতৰত যদি আপুনি থাকিব বিচাৰে, তেনেহ'লে যাওক, কষ্ট কৰক, লাগক, একেবাৰে একান্তভাৱে লাগি যাওক। কিন্তু ৰিয়েলিটি এটাই, মই 100বাৰ এইটো কথাই কৈ আছোঁ, 100জন বা 1000জনেই পাব। তাত আপুনি হ'বও পাৰে, নহ'বও পাৰে, ডিমটিভেট নহ'ব। কষ্টও কৰি যাওক, ইনকামো কৰি যাওক, কিবা এটা চ'ৰ্চ বিচাৰক, বহুত বস্তু আছে, কৰি যাওক। সৰু কথা নহয়। ঠিক আছে, যিকোনো
প্ৰকাৰে যদি আপোনাৰ বয়স ৰৈ থকা নাই, আপোনাৰ বয়স যদি বাঢ়ি গৈছে, তেনেহ'লে কাম কৰা ষ্টাৰ্ট দিয়ক। যদি আপোনাৰ অলপ বয়স আছে তেনেহ'লে সময় দিয়ক, প্ৰিপেয়াৰ কৰক আৰু ভালদৰে পঢ়ক। আৰু আমাৰ চেনেলত যিবোৰ বস্তু দিয়া থাকিব চাব। কিবা ডাউট থাকিলে কণ্টেক্ট কৰিব। আৰু মই জানো যাৰ টকা পইচা কম আছে, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, তেওঁলোকক মই যিমান পাৰোঁ হেল্প কৰিবলৈ ট্ৰাই কৰিম, কিন্তু তথাপিও মই অকলেতো ইমান সম্ভৱ নহয়। মই যিমান পাৰোঁ মোৰ ফালৰ পৰা মই দিবলৈ ট্ৰাই কৰিছোঁ। ঠিক আছে, মই ভাবোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাব। আৰু যিখিনি কথা মই ক'বলৈ বিচাৰিছোঁ আপোনালোকে হয়তো বুজিছে, যদিও মই বুজাব পৰা নাই তথাপিও চাগে বুজিছে। আৰু আপোনালোকৰ কিবা মতামত থাকিলে জনাব। আকৌ লগ পাম, আজি ইমানে আছিল। থেংক ইউ।